নমস্কাৰ, মই জ্যোতিষী অৰ্ণৱৰঞ্জন শৰ্মা। মই এষ্ট্ৰলাইভ আছামৰ মাহেকীয়া ৰাশিফললৈ স্বাগতম জনাইছোঁ। এইবাৰ আহিছোঁ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে ক'বলৈ। মে' মাহৰ তুলা ৰাশিৰ অধিপতি হ'ল শুক্ৰ, নক্ষত্ৰ 3টা 14, 15, 16। 14 নম্বৰটো হ'ল চিত্ৰা নক্ষত্ৰ, 15টো হ'ল ছাতি নক্ষত্ৰ, 16টো হ'ল বিশাখা নক্ষত্ৰ। বিশেষকৈ এই মে' মাহ সাপেক্ষে 14 নম্বৰ যিটো চিত্ৰা নক্ষত্ৰ আছে তেওঁলোকৰ সেইটো বেয়া ফল মৰণঙত পৰিছে ৰসাতল। গতিকে দান দক্ষিণা হিচাপে শস্য দি দিব পাৰে, যিকোনো শস্য হ'ব পাৰে, ধান, মাহ, কুঁহিয়াৰ এইবোৰ যিকোনো শস্যত পৰে। গতিকে তেওঁলোকে উপযুক্ত তিথি বাৰ নক্ষত্ৰ চাই তেওঁলোকে দান দক্ষিণাখিনি কৰিব পাৰে। স্বাস্থ্যৰ তেওঁলোকৰ কিছু ক্ষতি হ'ব, ধন ক্ষয় হ'ব পাৰে। ভাতৃস্থানটো ভাল, বিদ্যা বুদ্ধিত ভাল, প্ৰতিভা ঠিকেই দেখা যায়। মাতৃৰ অসুখ হ'ব পাৰে, সৰু সুৰা অসুখ হ'ব পাৰে, শত্ৰু নিস্তেজ হ'ব, পাৰিবাৰিক অশান্তি হ'ব পাৰে, সাৱধানে চলা উচিত। সেইকাৰণে আৰু আকস্মিক অৰ্থলাভ তেওঁলোকৰ আছে। ভাগ্য ধৰ্ম আদিত তেওঁলোকৰ যথেষ্টখিনি ভাল। তেওঁলোকে দূৰলৈ ভ্ৰমণ কৰিব পাৰে, মঠ মন্দিৰবোৰ দৰ্শন কৰাৰ তেওঁলোকৰ সময় সুযোগ আহিব পাৰে। কৰ্মত ভাল, ভাতৃৰ লগত বিৰোধ হ'ব পাৰে, গতিকে সাৱধানে চলা উচিত। বাক বিতণ্ডা তৰ্ক আদি নোযোৱাই ভাল আৰু অৰ্থ ব্যয় হ'ব পাৰে। এই আছিল তুলা ৰাশিৰ বিষয়ে।